মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নামটি চাৰিআলি আৰু আমগুৰি সংযোগী ঐতিহাসিক ধুদৰ আলিত আৰু এইটো পূৰ্বৰ আমগুৰি যি সমষ্টি আছিলে সেই আমগুৰি সমষ্টিৰে অন্তৰ্ভুক্ত কিন্তু অতি পৰিতাপৰ বিষয় যে এই পথটো যোৱা ৫-৬ বছৰ ধৰি কোনো ধৰণৰ পুনৰ নিৰ্মাণ তথা মেৰামতি নোহোৱাত বৰ্তমান সম্পূৰ্ণ মৰণ ফান্দলৈ পৰিণত হৈছে। এইটো মই দেখুৱাইছো পথ নহয় যেন পুখুৰী। এজাক বৰষুণ দিলে ইয়াত সম্পূৰ্ণ এই পানীয়ে উপচি পৰে, ইয়াত একাঠু পৰ্যন্ত বোকা হয়, যাৰ বাবে এই আমগুৰি আৰু নামটি অভিমুখে যিবিলাক যান বাহন চলাচল কৰে, যাত্ৰী অহা যোৱা কৰে, তেওঁলোকে বাৰুকৈ জ্বলা কলা খাই আহিছে। এইটো হৈছে আমগুৰি সমষ্টিৰ এলেকা আছিলে, সেই আমগুৰি সমষ্টিৰ বিলুপ্তি হ'ল, কিন্তু ইয়াৰ যিগৰাকী বিধায়ক আছিলে প্ৰদীপ হাজৰিকা, সেই বিধায়কগৰাকীয়ে এই পথটো উন্নয়নত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে, যাৰ বাবে এতিয়াও বাৰুকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে। মই এইটো দেখুৱাইছো, এইটো এটা ঐতিহাসিক ধুদৰ আলি, নামটি চাৰিআলি আৰু আমগুৰি সংযোগী। ইয়াৰ মই স্থানীয় লোক আছে, মই ভাষ্য ল'ম তেওঁলোকৰ। দাদা, কি ধৰণৰ সমস্যা আপোনালোকৰ? সমস্যা বহুত সমস্যা দেই, আজি কেইবছৰৰ পৰা ইমান সমস্যা, মানে কি ক'ব আৰু। কেনেকুৱা ধৰণৰ দেখি আহিছে? এয়া দেখিছে আৰু কেনেকুৱা, মানে গোটেই পুখুৰী, অকণমান বৰষুণ দিলে পানী বুৰি হেৰি হৈ যায়, এনেকুৱা পানী হয়। আকৌ গোটেই যাব নোৱাৰি, মানে এনেকুৱা কোচাই মেলি যাব লাগে, স্কুলৰ ল'ৰা ছোৱালী যাবলৈ দিগদাৰ হয়, তেনেকুৱা আৰু কিছুমান। কোন কোন অহা যোৱা কৰে? অহা যোৱা স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালী আছে, আমাৰ নিজৰ স্থানীয় লোকসকল আছে, সকলোতো অহা যোৱা কৰে ন। ৰাস্তাটো ইমান ৬ বছৰ বেছিয়ে হ'ল নেকি, ৫-৬ বছৰতকৈ বেছি হ'ল চাগে। এনেধৰণে আছে, পুলবিলাক বনাই আকৌ ভাঙিছে, এইবিলাক দেখিছে পুলবিলাক, সেয়া অলপ ওখ কৰি ল'ব, ওখ কৰি ল'বি, আকৌ ভাঙিছে, এইবোৰ কৰি আছে আৰু কি ক'ব এতিয়া ৰাইজৰ ইয়াৰ গতি। কেনেকুৱা পাইছে ৰাস্তাটো? কথাটো কৈতো লাভেই নাই, ইয়াতে স্কুল কলেজ আছে, সৰু ল'ৰা ছোৱালী অহা যোৱা কৰিবলৈও প্ৰব্লেম হয়, এই মছজিদ আছে, মছজিদলৈ মানুহ অহা যোৱা কৰিবলৈও বহুত প্ৰব্লেম হয়। তাকে এতিয়া ৰাস্তাটো বহুত মানুহ আহিছেও, আহি পেলাই অকল মানে কথাবোৰ কৈ পেলাই গুচি যায়, এনেকুৱা কাম তেনেকেই হৈ থাকে। তাৰমানে কামটো কোনো কৰিবলৈ নিবিচাৰে, ৰাস্তাটো মানে বহুত কষ্ট হৈছে ৰাস্তাটোত অহা যোৱা কৰিবলৈ। ইয়াৰ এগৰাকী বিধায়ক আছিলে প্ৰদীপ হাজৰিকা, হয়, আমগুৰি সমষ্টিৰ। তেওঁ কেতিয়াবা এই ক্ষেত্ৰত আহি চালেহি নে? নাই, তেনেকে অহা নাই, তেওঁ আজিলৈকে অহা নাই, মানে বহুত প্ৰব্লেম এইটো ৰাস্তা। তেওঁ আজিলৈকে এইটো ৰাস্তাত অহা যোৱাই কৰা নাই নেকি? হয়, অহা যোৱা কৰিলেও তেওঁলোকে চকুমুদা কুলি ভাও ধৰি গুচি যায়, আৰু যাৰ বাবে ইয়াত যিসকল স্থানীয় ৰাইজ আছে এই পথেৰে অহা যোৱা কৰে, তেওঁলোকে কিন্তু ভুগিবলগীয়া হয়। মই অকণমান ভাষ্য ল'ম। দাদা, হয়, গাড়ী ৰখাবলৈ আমি ভাষ্য ল'ব বিচাৰিছোঁ, কিন্তু ৰখাবলৈ অসুবিধা হৈছে। মই তথাপিতো জানিব বিচাৰিম, এইটো এটা ঐতিহাসিক পথ, ব্যস্ততাপূৰ্ণ পথ, কি দেখিছে এইটো? কি দেখিছোঁ ধৰি লওক, এতিয়া বনোৱা নাই আৰু জৰ্জীৰ্ণ হৈ আছে বস্তুটো, অহা যোৱা কৰিবলৈ অকণ দিগদাৰী হৈছে আমাৰ। কেনেকুৱা লাগে অহা যোৱা কৈ আহি আজি কি 15 দিনমান ওলোৱাই নাই, ওলাই আহিছোঁহে এনেকুৱা পৰিস্থিতি। ইয়াৰ বিধায়ক কোন আছিলে এইটো সমষ্টি? এতিয়া সমষ্টি আমাৰ বিধায়ক আগত আছিলে প্ৰদীপ হাজৰিকা। তেওঁ 10 বছৰ আজি একো নকৰিলে, আজিলৈকে উন্নয়নমূলক বস্তু একো নকৰিলে, আজি দেখিয়ে নাপাওঁ। তুমি পঢ়ি আছা নেকি? এইটোৱে অহা যোৱা কৰি কেনেকুৱা লাগে? বহুত বেয়া লাগে, যাবলেই নোৱাৰো। যাবই নোৱাৰা? হয়, এতিয়া যদিও ৰ'দ দিছে, এই ৰ'দ দিছে, পথৰ ৰ'দ, কিন্তু তাৰ পিছতো এই পথৰ অৱস্থা এয়া, একাঠু পৰ্যন্ত বোকা হৈয়ে আছে। এয়াই হৈছে শিৱসাগৰৰ যি ঐতিহাসিক ধুদৰ আলি, সেই ধুদৰ আলি অৱস্থা। আমগুৰিৰ পৰা যি নামটি চাৰিআলি সংযোগী এই ধুদৰ আলিটোৰ নিৰ্মাণৰ বাবে নিবিদা লাভ কৰিছিলে ABCI নামৰ এটা বৃহৎ আকাৰ ঠিকাদাৰ প্ৰতিষ্ঠানে, কিন্তু অতি পৰিতাপৰ বিষয় যে তেওঁলোকে অতি মন্থৰ গতিত কাম কৰিছে, যাৰ বাবে এই জ্বলা যন্ত্ৰণা ভোগ কৰিছে ৰাইজে। মই দেখুৱাইছোঁ কি ধৰণে যান বাহনসমূহ ইয়াত অহা যোৱা কৰিবলগীয়া হয়, অনা নিয়া কৰিবলগীয়া হয়, চলাবলগীয়া হয়। মই ইয়াত দেখুৱাইছোঁ যে এই ক্ষেত্ৰত আচলতে যি মন্থৰ গতিত কাম চলিছে, যি ধৰণে বিধ্বস্ত কৰি থৈ দিছে এই পথটো, এই দুৰৱস্থা কেতিয়া অন্ত পৰিব সেই প্ৰশ্ন উত্থাপন কৰিছে বৰ্তমান ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।